আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি পঢ়িছোঁ। হয়, 7 দশক ধৰি ৰাজ্যৰ সকলো শ্ৰেণীৰ লোকক সঠিক আৰু নিৰ্ভৰযোগ্য খবৰ যোগানৰ অগ্ৰণী মাধ্যমেই হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগ। প্ৰতিদিনে পুৱা 7:05 আৰম্ভ হয় প্ৰথমখন বাতৰি বুলেটিনেৰে। নিশা 9:25 অসমীয়াত প্ৰতিদিনে 14খন বাতৰি বুলেটিন প্ৰচাৰ কৰা বিভাগটোৰ এই যাত্ৰা কেৱল এটা সংবাদ বিভাগৰ ইতিহাস নহয়, ই অসমৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পৰিৱৰ্তনৰ এক জীৱন্ত দলিল। ৰেডিঅ'ৰ জৰিয়তে দূৰ-দূৰণিৰ গাঁৱলৈ বাতৰি, শিক্ষা আৰু জনসচেতনতা কঢ়িয়াই নিয়াত আকাশবাণী গুৱাহাটীৰ অৱদান অতুলনীয়। সহকাৰী বাৰ্তা সম্পাদক M.L. কুলকাৰ্ণিৰ নেতৃত্বতে 1957 চনৰ 15 মে'ৰ সন্ধিয়া আৰম্ভ হৈছিল আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ যাত্ৰা। বিশিষ্ট সাংবাদিক কীৰ্তিনাথ হাজৰিকাকে ধৰি কেইবাজনো বিশিষ্ট ব্যক্তি চালুকীয়া অৱস্থাৰ পৰা বিভাগটোৰ সৈতে জড়িত হৈছিল। অৰুণ দাস, নেকিব আহমেদ, প্ৰতাপ বৰদলৈ, অৱন বৰপূজাৰী, প্ৰমোদ শইকীয়া, নীৰেণ বৰুৱা, প্ৰিয়ব্ৰত হাজৰিকা আছিল কেন্দ্ৰটোৰ স্থায়ী বাতৰি পৰিৱেশক। পিছলৈ বিভাগটোৰ সৈতে জড়িত হৈ পৰা ব্যক্তিসকলৰ ভিতৰত আছিল মুনীন বৰকটকী, পদ্ম বৰা, হৰমোহন চক্ৰৱৰ্তী, কৈলাশ কুমাৰ ৰাভা, নৱ শৰ্মা, বিৰাজ দাস, অশ্বিনী বৰুৱা, কুলেশ কুমাৰ ডেকা, প্ৰতাপ বৰদলৈ, প্ৰসন্ন কুমাৰ গোস্বামী, বীৰেন্দ্ৰ কুমাৰ গোহাঁই, অনুপমা দাস, ৰমণীকান্ত শৰ্মা, ৰাজীৱ লোচন বৰঠাকুৰ, অৰিন্দম বৰা, সতীশ চন্দ্ৰ তালুকদাৰ, ৰীনা সোণোৱাল কুলি, ৰমণী মালাকাৰ, মানস প্ৰতিম শৰ্মা, আমিনুল হক জোৱাদ্দাৰ আদি। সময়ৰ লগে লগে আঞ্চলিক বাতৰি বিভাগটোলৈও ভালেখিনি পৰিৱৰ্তন আহিল। ফেচবুক, ইউটিউব, এক্স আদি সামাজিক মাধ্যমতো আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ বা-বাতৰি উপলব্ধ হোৱাত বিশ্বৰ যিকোনো ঠাইৰ লোকে মুহূৰ্ততে অসমীয়া ভাষাত এয়া শুনিবলৈ সক্ষম হৈছে। বৰ্তমান প্ৰচাৰ ভাৰতীৰ অধীনত ৰাজ্যৰ প্ৰতিখন জিলাৰ পৰা অংশকালীন সাংবাদিক প্ৰতিনিধি হিচাপে সেৱা আগবঢ়োৱাসকলৰ উপৰি কেইবাগৰাকীও দক্ষ বাতৰি পৰিৱেশক আৰু অনুবাদক, সম্পাদকৰ লগতে ছ'চিয়েল মিডিয়া, DTP আদি ক্ষেত্ৰতো নিতৌ ভালেমান লোকে সেৱা আগবঢ়াই বিভাগটোক সমৃদ্ধ কৰিছে। আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত জিলাৰ ৰেহৰূপ, দৃষ্টিপাত, প্ৰাসংগিক, সংবাদ চলন্তিকা, ক্ৰীড়া বাৰ্তা আদি অনুষ্ঠানো নিয়মীয়াকৈ প্ৰচাৰ কৰা হয়। তদুপৰি নিৰ্বাচনৰ সময়তো বিশেষ অনুষ্ঠানৰ প্ৰচাৰ কৰি আহিছে আঞ্চলিক বাতৰি বিভাগে। অসমবাসীৰ আস্থা, বিশ্বাস আৰু আৱেগক আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বিভাগে আজিও যেন অক্ষুণ্ণ ৰাখিছে সগৌৰৱেৰে।